নমস্কাৰ বন্ধুসকল, আজি আমি এটা প্ৰজেক্টৰ বিষয়ে জানিব পাৰিম যিয়ে আপোনালোকৰ জীৱনৰ সকলো আৰ্থিক সমস্যাৰ অন্ত পেলাব। এই প্ৰকল্পৰ নাম গ্ৰেট লিডাৰ্ছ, যিহেতু ইয়াৰ নামটোৱে স্পষ্ট কৰি দিয়ে যে কো-ডুফাই বুটকিন আৰু ইথিয়ামৰ ৰূপত ব্লকচেইনৰ ওপৰত ভিত্তি কৰি বিকেন্দ্ৰীকৃত বিত্তীয় হিচাপে কাম কৰিব। কোড ব্লকচেইন আজি বিশ্বৰ আটাইতকৈ উন্নত প্ৰথম স্তৰৰ ব্লকচেইন আৰু ই বজাৰত অতি কম যোগানৰ সৈতে উপলব্ধ। যেতিয়া তালিকাভুক্ত হৈছিল তেতিয়া ইয়াক একেলগে টা এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছিল। ইউটিউব, ফেচবুক বা গুগলৰ পৰাও ইয়াৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰে। আমি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিম। বজাৰত আমি এতিয়ালৈকে যিমানবোৰ প্ৰজেক্ট দেখিছোঁ, যেনে আৰু মুদ্ৰাৰ লগত জড়িত আন বহুত প্ৰজেক্ট, এই সকলোবোৰ প্ৰজেক্টে আমাক সদায় লোকচানৰ বাহিৰে একো দিয়া নাই। কিন্তু কো-ডুফাই বিকেন্দ্ৰীকৃত, পৰীক্ষিত, গণনামূলক, স্মাৰ্ট চুক্তি, অতি সৰু পেকেজ, কম খনি মাচুল আৰু সীমাহীন স্তৰৰ সৈতে ই এটা স্বয়ংক্ৰিয় কৰ্ম মতাদৰ্শৰ ওপৰত কাম কৰে, আপোনাক সৰ্বাধিক লাভ দিয়ে। এই ব্যৱস্থাটো বিশ্বাসযোগ্য আৰু দ্ৰুত ডিপ্লিকেট ব্যৱসায়। কো-ডুফাই ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে যিটো আজিলৈকে কোনো ধাৰণা বজাৰত কৰা নাই। চুক্তিৰ ওপৰত কোনো প্ৰভাৱ নপৰে যদি হাৰ বৃদ্ধি বা তললৈ যায়। স্মাৰ্ট চুক্তিৰ ওপৰত ই আপোনাক সদায় ক্ৰমান্বয়ে দেখা দিব। তো আমি কেনেকৈ আয় পাম জনাওক। প্ৰথম আয় হ'ল 50 আয়, দ্বিতীয়টো মেজিক আয় আৰু তৃতীয়টো মেজিক 20টাৰ আয়। প্ৰকল্পত পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া আৰু সক্ৰিয়কৰণ মাত্ৰ $ৰে কৰিব পাৰি বা তাতোকৈ অধিক। সক্ৰিয় কৰাৰ পিছত আপুনি তিনি ধৰণৰ আয় পাব। আহক এতিয়া আয়ৰ বিষয়ে জানো। প্ৰথম আয় হৈছে ফুফটি প্ৰগ্ৰেমৰ আয়। ফুফটি প্ৰগ্ৰেমৰ কিছুমান অনন্য বৈশিষ্ট্য আছে, যেনে ইয়াত এটা দল আপোনাৰ অধীনত অটো মুডত আহিব। আপুনি যিমানেই অধিক প্ৰত্যক্ষ পৃষ্ঠপোষক কৰিব সিমানেই আপোনাৰ অধীনত অটো মুডত অধিক দল গঠন হ'ব। এই কাম কৰা মতাদৰ্শৰে কাম নকৰাকৈও বহুত ভাল উপাৰ্জন কৰিব পাৰি। সেইদিনা হ'ব ফুফটি কাৰ্যসূচীৰ সামৰণি আৰু ইয়াত আমি ৰেংক অনুযায়ী আয় পাম। এতিয়া আমি উপাৰ্জন কৰাৰ যোগ্যতাৰ বিষয়ে জানো। যদি আপুনি আপোনাৰ আয় $2 বা তাতকৈ অধিক টপ আপ কৰিছে, তেন্তে দিনৰ ভিতৰত আপুনি আপোনাৰ ডাইৰেক্টত $, ব্যৱসায় দিব লাগিব। যদি আপুনি এই কাম নকৰে, তেন্তে আপোনাৰ আয় ননৱৰ্কিং হৈ যাব। ইয়াত কাম নকৰাকৈও বহুত ভাল উপাৰ্জন কৰিব পাৰি আৰু ননৱৰ্কিঙত আপোনাৰ কেপুং 0.5% হ'ব। লগতে আপোনাৰ আয়ৰ কেপুং হ'ব 10। যদি আপুনি আপোনাৰ আয় $5 টপ আপ কৰে আৰু 15 ফেব্ৰুৱাৰী দিনৰ ভিতৰত আপুনি $10 প্ৰত্যক্ষ ব্যৱসায় কৰে, তেন্তে আপোনাৰ ৰেংকক এছ'চিয়েট বুলি কোৱা হ'ব আৰু আপোনাৰ কেপুং হ'ব 10 আৰু আপোনাৰ আয়ৰ কেপুং সৰ্বাধিক 10 লৈকে হ'ব। যদি আপুনি আপোনাৰ আইডিটো $100 টপ আপ কৰি $200 প্ৰত্যক্ষ ব্যৱসায় দিয়ে, তেন্তে আপোনাক প্ৰমোটাৰ বুলি কোৱা হ'ব। এতিয়া আপোনাৰ হ'ব 10 আৰু আপোনাৰ আয়ৰ সীমা $1 পৰ্যন্ত হ'ব। যদি আপুনি $500 চেল্ফ টপ আপ আৰু $1000 ডাইৰেক্ট বিজনেছ কৰে, তেন্তে আপোনাক ষ্টাৰ বুলি কোৱা হ'ব। আপোনাৰ কেপুং হ'ব আৰু আয়ৰ কেপুং হ'ব। আৰু ইয়াৰ পিছত যদি আপুনি $2500 চেল্ফ টপ আপ আৰু $5000 ডাইৰেক্ট বিজনেছ কৰে, তেন্তে আপোনাক বুলি কোৱা হ'ব। আপোনাৰ 10 হ'ব আৰু আপোনাৰ ইনকাম কেপুং সৰ্বাধিক $100 হ'ব। আৰু যদি আপুনি $10000 চেল্ফ টপ আপ আৰু $20000 ডাইৰেক্ট বিজনেছ কৰে, তেন্তে আপোনাক ডায়মণ্ড বুলি কোৱা হ'ব আৰু আপোনাৰ 10 হ'ব। আৰু আপোনাৰ ইনকাম কেপুং সৰ্বাধিক $200 হ'ব। আৰু যদি আপুনি $30000 চেল্ফ টপ আপ আৰু $1 ডাইৰেক্ট বিজনেছ কৰে, তেন্তে আপোনাক ব্লু ডায়মণ্ড বুলি কোৱা হ'ব আৰু আপোনাৰ ফুফটি কেপুং হ'ব। ইয়াৰ লগে লগে আপোনাৰ আয়ৰ সীমা সৰ্বোচ্চ $300 হ'ব। আৰু যদি আপুনি $1 চেল্ফ টপ আপ আৰু $1 ডাইৰেক্ট ব্যৱসায় কৰে, তেন্তে আপোনাক ক্ৰাউন ডায়মণ্ড বুলি কোৱা হ'ব। আপোনাৰ 10 হ'ব আৰু আপোনাৰ ইনকাম কেপুং সৰ্বাধিক $500 হ'ব। এইদৰে আপুনি সুবিধা লাভ কৰিব পাৰিব। এতিয়া আমি দ্বিতীয়টো আয়ৰ কথা ক'ম, যাক কোৱা হয় মেজিক ইনকাম। মেজিক ইনকামৰ বন্ধ সাপ্তাহিক হ'ব। মেজিক ইনকামত আপোনাৰ সকলো প্ৰত্যক্ষ পৃষ্ঠপোষক আপোনাৰ প্ৰত্যক্ষ ব্যৱসায়িক ভৰি হ'ব। আপুনি এই সকলোবোৰ ব্যৱসায়িক ভৰিৰ সৰ্বাধিক সুবিধা লাভ কৰিব পাৰিব সীমাহীন গভীৰতাৰ স্তৰলৈকে। এই ব্যৱসায়িক লেগবোৰৰ ভিতৰত যিটো ব্যৱসায়িক লেগতে সৰ্বাধিক ব্যৱসায় আছে, সেইটোৱেই হ'ব আপোনাৰ প্ৰথম লেগ। আৰু এই ব্যৱসায়িক ভৰিৰ পৰা আপুনি কোনো লাভ নাপাব। দ্বিতীয় ডাঙৰ ভৰিৰ পৰা, তৃতীয় ভৰিৰ পৰা, চতুৰ্থ ভৰিৰ পৰা, পঞ্চম ভৰিৰ পৰা আৰু ষষ্ঠ আৰু সকলো ভৰিৰ পৰা সুবিধা পাব সীমাহীন গভীৰতালৈকে। ৰেংক অনুসৰি মেজিক ইনকামৰ ওপৰতো কেপুং কৰা হৈছে, যিটো ৰেংক অনুসৰি সাপ্তাহিকভাৱে দিয়া হ'ব, যিটো তলত দিয়া ধৰণৰ এছ'চিয়েট ৰেংক $30।
প্ৰমোটাৰ ৰেংক $100, ষ্টাৰ ৰেংক $300, ৰূপৰ ৰেংক $10,000, হুৰা ৰেংক $2,000, নীলা হুৰা $3,000, মুকুট হুৰা $5,000। এতিয়া আমি তৃতীয় আইৰ বিষয়ে জানিম, যাক মেজিক 20টাৰ ইনকাম বুলি কোৱা হয়। আপোনাৰ ৰেংক অনুসৰি মেজিক 20টাৰ ইনকামো আপোনাৰ ওচৰলৈ আহিব। মেজিক 20টাৰ ইনকামৰ সুবিধা আপুনি লাভ কৰা মেজিক ইনকামৰ সৰ্বাধিক পৰ্যন্ত আপুনি কৰিব পাৰে। এতিয়া ইয়াৰ কেপিঙৰ বিষয়ে বিতংভাৱে বুজি পাওঁ আহক। আপুনি পোৱা মেজিক ইনকামৰ ৰেংক অনুসৰি মেজিক 20টাৰ ইনকাম পাব, যিটো তলত দিয়া ধৰণৰ: সহযোগী ৰেংক, প্ৰমোটাৰ ৰেংক, তাৰকা ৰেংক, ৰূপৰ ৰেংক, হুৰা ৰেংক, নীলা হুৰা, মুকুট হুৰা। এতিয়া চৰ্ত আৰু নিয়মৰ বিষয়ে জানো আহক। 50 আইৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ৰিয়কৰণৰ তাৰিখৰ পৰা দিন দিয়া হ'ব। নন ৱৰ্কিং আইডিয়ে মেজিক ইনকাম বা 20টাৰ মেজিক ইনকাম নাপাব, কিন্তু তেওঁ আইডু টপ আপ কৰি আয় বৃদ্ধি কৰিব পাৰে। ন্যূনতম উলিওৱা হ'ব $, সৰ্বোচ্চ ৰিটাৰ্ণ হ'ব অৰ্থাৎ দুগুণ। আৰু এটা বিশেষ কথা যিটো আপোনালোক সকলোৱে মনত ৰাখিব লাগিব যে আপুনি আপোনাৰ আইডিৰ সৈতে লগ ইন কৰি আৰু বাবে নিৰ্বাচন কৰিব লাগিব, অন্যথা আপুনি কোনো ধৰণৰ আয় নাপাব। এইটো বজাৰৰ এটা অতি ভাল ধাৰণা, যিয়ে ব্লকচেইনৰ জৰিয়তেও উপাৰ্জন কৰি আমাৰ সকলোকে উপকৃত কৰিব। কোৰ ব্লকচেইনত BTC আৰু ইথেৰিয়াম ষ্টেক কৰাৰ সুবিধা পোনপটীয়াকৈ কোৰডেফি স্মাৰ্ট চুক্তিৰ ভিতৰলৈ প্ৰেৰণ কৰা হ'ব। আপোনালোক সকলোকে কোৰডেফি জগতলৈ স্বাগতম জনাইছো। আহক আমি সকলোৱে মিলি কোৰডেফিৰ সৈতে আমাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ নতুন উমং লওঁ। সকলো নেতাৰ লগতে আপোনালোকেও এই মহান ধাৰণাটোৰ সুবিধা লোৱা